সময়ত মানে বিজ্ঞান প্ৰযুক্তিৰ যুগত মানে যাদু মন্ত্ৰটো মানে চৰকাৰেও বৰ্তমান স্থগিত ৰাখিছে বুলি শুনিছোঁ। কিন্তু এই যাদু মন্ত্ৰটো মানে কিমান দূৰ সত্য আপোনাৰ মতে? আমাৰ মতে যিহেতু মোৰ জন্ম মায়ং অঞ্চলত আৰু এই মায়ং হ'ল মন্ত্ৰ নগৰী তন্ত্ৰ নগৰী মায়ং। অতীতত আছে আপোনাৰ তন্ত্ৰ মন্ত্ৰৰ অতি পূৰ্বৰে বিখ্যাত যাদুঘৰ বুলি ক'ব লাগিব। আৰু এইবোৰ চাই লওক, এনেদৰে ভৰি জাৰিছিল। গাইজ, লগতে আপোনালোকক এটা কথা কৈ দিওঁ যে যদি আপোনালোকে মায়ঙলৈ আহে মানে তাৰ কাষতে আছে পবিতৰা অভয়াৰণ্য। এইখন হৈছে পবিতৰা অভয়াৰণ্য, কিন্তু এই দুটা তাতে গড় আছে। গড়ৰ কাষলৈ গৈছিলোঁ কিন্তু উঠি পাবাৰ পৰা নাই তললৈ, সেইকাৰণে মৃত্যু হ'ব। হাই গাইজ, বৰা আছাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। মানে মই যে আপোনালোকক যে কৈছিলোঁ মানে মায়ঙলৈ গৈ এটা ভিডিঅ' বনাম, ফাইনেলি সেই দিনটো আজি আহি গ'ল। আজি মই যাবলৈ ওলাইছোঁ মায়ঙলৈ, যাক যাদু নগৰী, যাক মন্ত্ৰ নগৰী, যাক কলা যাদুৰ দেশ বুলি কোৱা হয়। সেই মায়ঙক অসমৰ বাহিৰেও ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহে গম পায় বা সেই মায়ঙলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহ আহে। আজি মই যাবলৈ ওলাইছোঁ মায়ঙলৈ। মায়ং হৈছে আমাৰ ইয়াৰ পৰা 115 কিলোমিটাৰ, মিনিমাম 3 ঘণ্টামানত আমি গৈ পাম মায়ং। বৰ্তমান মোৰ লগত আছে নয়নজ্যোতি ডেকা। আমি বৰ্তমান যাবলৈ ওলাইছোঁ। যোৱাৰ আগতে আপোনালোকক এটা কথা কৈ দিওঁ যে মানে আপোনালোকে মোৰ এই ভিডিঅ'টো অলপ টাইম দি চাব, আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ইউটিউবত কোনো মায়ঙৰ বিষয়ে ভিডিঅ' চোৱাৰ দৰকাৰ নাই বুলি মই ভাবোঁ। তেন্তে অজাজনক আজি সকলোবোৰ কথা মানে খুলি ভাঙি পাতি একদম চব কথা আলোচনা কৰিম। আৰু যিমান ইউটিউবাৰ মায়ঙলৈ গৈছে তেওঁলোকৰ অলপ বেলেগ ধৰণৰ কুৱেশ্যন মানে অজাজনক সুধিবলৈ চেষ্টা কৰিম। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ দিওঁ যে যদি মোৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি পাই গ'লোঁ হাজো। হাজোৰ পৰা মায়ঙৰ দূৰত্ব হৈছে প্ৰায় 70 কিলোমিটাৰ। যদি আপুনি হাজোৰ পৰা মায়ং যাব বিচাৰে তেন্তে আপুনি 70 কিলোমিটাৰ ঠাই অতিক্ৰম কৰি পাই যাব যাদু নগৰী, মন্ত্ৰ নগৰী, যাক কলা যাদুৰ দেশ বুলি কোৱা হয় মায়ং। তাৰপিছত আমি পাই গ'লোঁ শৰাইঘাট দলং। আপুনি জালুকবাৰীৰ পৰা যদি মায়ং যাব বিচাৰে আপুনি তেতিয়া 60 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিব লাগিব। মিনিমাম ধৰি লওক 60, 50, 55 ইমানমান ঠাইত অতিক্ৰম কৰিলে পাই যাব মায়ং। আৰু যদি আপুনি গুৱাহাটীৰ মাজৰ পৰা যাব বিচাৰে তেতিয়া আপুনি 30-40 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিলে তাৰপিছত ফাইনেলি আমি আহি পাই গ'লোঁ দীঘলী পুখুৰী। বা দীঘলী পুখুৰীৰ বিষয়ে আপোনালোকে যদি কিবা ডিটেইলছ ল'ব বিচাৰে তেতিয়া আপোনালোকে মোৰ চেনেলত ফাইনেলি এটা দীঘলী পুখুৰীৰ বিষয়ে ভ্লগ দিয়া আছে, আপোনালোকে গৈ চাব পাৰিব। গাইজ, বৰ্তমান আমি মায়ঙলৈ গৈ আছোঁ মানে আৰু মিনিমাম 24 কিলোমিটাৰ আছে। বা আপোনালোকে যদি মানে মায়ঙলৈ গুৱাহাটীৰ পৰা আহিব বিচাৰে বা গুৱাহাটীৰ পৰা আপোনাৰ 30 কিলোমিটাৰ হ'ব। বৰ্তমান আমি যাব লাগিব আৰু 24 কিলোমিটাৰ। 24 কিলোমিটাৰ পিছত পাই যাম মায়ং। মানে বৰ্তমান আমি অলপ পেচাব কৰি লওঁ, লগতে এইভাগে পানী চানী খাই ল'লোঁ, অলপ কিবা কিবি খাই ল'লোঁ। খাই উঠি বৰ্তমান আমি যাবলৈ ওলাইছোঁ। তেন্তে ভিডিঅ'টো পূৰা স্কিপ নকৰাকৈ চাই থাকিব, পূৰা ফালি থাকিম আজি, ফালিম। গাইজ, ফাইনেলি আমি আহি মায়ং পাই গ'লোঁ মানে মিনিমাম 10 কিলোমিটাৰমান আছে। আপোনালোকে ভিডিঅ'টো পূৰা স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, মানে আগলৈকে আৰু ভালেখিনি মজা পাব। তেন্তে ব'লক আৰু আগলৈকে যাই থাকোঁ। বৰ্তমান আৰু মায়ঙলৈ 4 কিলোমিটাৰ আছে। আমি এইভাগে চাহ তাহ অলপ খাই আহিলোঁ, লগতে এইভাগে চকলেট খাই আহিলোঁ আৰু মিনিমাম 4 কিলোমিটাৰ আছে। তাৰপিছত পাই যাম মায়ং। বৰ্তমান মায়ং পাইছোঁ আৰু মেইন ঠাইখিনি পোৱা নাই। তেন্তে ভিডিঅ'টো পূৰা স্কিপ নকৰাকৈ চাই থাকিব পূৰা। মায়ঙৰ ৰাস্তা চব ৰাস্তা মানে ৰাস্তাগিলা বিৰাটেই ভাল, আৰু পৰিৱেশটো মানে এনেকুৱা ভাল লাগিছে আপোনাৰ, মানে বিৰাট কি ক'ম আৰু উপায় নাই। চাই থাকিব পূৰা আগলৈকে বহুতখিনি এনজয় পাব। আৰু বৰ্তমান সময়ত মায়ঙৰ মানুহৰ ঘৰ দুৱাৰবোৰ অলপ চাই লওক, মানে আগৰ তুলনাত ভালেখিনি উন্নত হৈছে। আৰু আপোনালোকে যদি ইয়ালৈ আহিব বিচাৰে ভয় কৰিবলগীয়া একো নাই। মায়ঙলৈ আহিব বিচাৰিলে বিন্দাছ আহক, মানে আগৰ তুলনাত যাদু মন্ত্ৰ সিমানখিনি নাই বুলি ময়ো শুনিছোঁ। হাই গাইজ, মানে মই বৰ্তমান মায়ং আহি উপস্থিত হৈছোঁ। আৰু মানে মই মায়ং মিউজিয়ামৰ সহকাৰী সম্পাদক এজনৰ মানে কিছুমান কথা তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম, বা বহুতখিনি প্ৰশ্ন তেওঁক সুধিম। বা আপোনালোকে পূৰা চাই থাকক কোনবোৰ প্ৰশ্ন তেওঁক মই সুধোঁ বা কি তেওঁ মানে ব্যাখ্যা কৰি মোক জনায়। তেন্তে ভিডিঅ'টো চাই থাকিব। মানে তেওঁক বৰ্তমান মই সুধিবলৈ ওলাইছোঁ। দাদা, মানে ফাৰ্ষ্ট টাইম আপোনাৰ পৰিচয়টো জনাই দিব। নমস্কাৰ, মই শ্ৰী কন্দৰ্প কুমাৰ হাজৰিকা। মোৰ গাঁও হ'ল মায়ং লুণমাটি, আৰু পবিতৰা অভয়াৰণ্যৰ আমি
বৰ বিশেষ দূৰত্বত নহয়, আমি 2 বা 2.5 কিলোমিটাৰ ভিতৰত দূৰত্বত আমাৰ বাসগৃহ আৰু আমাৰ পৰিচয়টো তেনেকেই। মানে এতিয়া আপোনাক মানে ধৰি লওক মায়াঙলৈ আহি গ'লে মানে বহুতে ভয় কৰে বা সৰুতে মানে গম পাইছিলোঁ বোলে মায়াং মানে বহুত যাদু মন্ত্ৰৰ ঠাই বা মায়াঙলৈ গ'লে মানুহক যাবলৈ নিদিয়ে ঘৰলৈ। সেই কথাটো কিমান দূৰ সত্য? এই কথাটো আমি মুখে মুখে প্ৰচলিত হৈ থকা অৱস্থাতে পাওঁ, কিয়নো আমিতো আৰু সেই পূৰ্ব যুগৰ মানুহ নহয়, আমি আধুনিক যুগৰ মানুহ। সঁচাকৈ মায়ং নামৰ উৎপত্তিৰ সম্পৰ্কে বহুতেও বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰে। মায়া অৰ্থাৎ যিটো শক্তি, এই মায়া শক্তিৰ আলং লৈয়ে এই ঠাইখনৰ নাম বহুতো গণ্যমান্য ব্যক্তিয়ে মায়ং হোৱা বুলি কয়। আৰু ইয়াৰ সত্যতাও একেবাৰে নুই কৰিব নোৱাৰি, কিয়নো মায়ং বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ এই সভ্যতাৰ যুগতো মায়ং অঞ্চলত তন্ত্ৰ মন্ত্ৰ সাধনা বৰ্তমান অব্যাহত হৈ আছে। আৰু বহুতো নিৰাময় ৰোগ নিৰাময়ৰ কাৰণে বহুতে বেজ কবিৰাজৰ আশ্ৰয় লৈ পেলাই ৰোগ নিৰাময় হোৱা দেখা যায় এই মায়ং অঞ্চলতে। বৰ্তমান সময়ত মায়াঙলৈ মানে বহুত মানুহ অহা যোৱা কৰা দেখিবলৈ পোৱা যায়, কিন্তু আগৰ তুলনাত বৰ্তমান মানে কি মানে মন্ত্ৰবিলাকৰ মানে সেই কমি গৈছে নেকি? মন্ত্ৰবিলাকৰ ব্যৱহাৰটো কমি যোৱাৰ কেইটামান কাৰণ আছে। কমি যোৱাটো সত্য। ইয়াৰ কাৰণটো হৈছে কি, পৰিয়ালত যদি এজন আমি কামলা ৰাখোঁ, তাকো ভৰণ পোষণ দি পেলাইহে আমি ঘৰুৱা কামত ব্যৱহাৰ কৰিব পাৰোঁ, তাক বিনা পইচা আমি খটাব নোৱাৰোঁ। তদ্ৰূপ এই মন্ত্ৰ শক্তিটো পালন কৰি ৰাখিব লগা হ'লেও ইয়াতো কিছুমান পূজা পাতল বলি বিধানৰ ব্যৱস্থা আছে, আৰু সেই ব্যৱস্থাৰ মাধ্যমৰ জৰিয়তেহে মানে এই মন্ত্ৰ শক্তিটো ৰাখিব পাৰি। অন্যথা এই মন্ত্ৰ শক্তিয়ে সময়মতে যদি মন্ত্ৰ পালন কৰোঁতাৰ পৰা সময়মতে পূজা পাতল বা বিধানখিনি নাপায়, তেতিয়াহ'লে হয়তো সেই পৰিয়ালটোৰ প্ৰতি এটা ভাবুকি বা ক্ষতিৰ সমস্যা দেখা দিয়ে। ক্ষতি হয়েই, পৰিয়ালৰ কিছু ক্ষতি হৈ যায়। আৰু এটা কুৱেশ্যনলৈ মানে মই আগবাঢ়িছোঁ, মানে বৰ্তমান সময়ত মানে বিজ্ঞান প্ৰযুক্তিৰ যুগত মানে যাদু মন্ত্ৰটো মানে চৰকাৰেও বৰ্তমান স্থগিত ৰাখিছে বুলি শুনিছোঁ, কিন্তু এই যাদু মন্ত্ৰটো মানে কিমান দূৰ সত্য আপোনাৰ মতে? আমাৰ মতে, যিহেতু মোৰ জন্ম মায়ং অঞ্চলত আৰু এই মায়ং হ'ল মন্ত্ৰ নগৰী তন্ত্ৰ নগৰী মায়ং, অতীতৰ পৰা আজিলৈকে মায়ঙত তন্ত্ৰ মন্ত্ৰৰ প্ৰচলনটো চলি আছে আৰু হয়তো আগলৈও চলি থাকিব। আৰু আমি বিশ্বাস কৰোঁ, এতিয়া মোৰ দ্বাৰা আপোনালোকে কেতিয়াবা হয়তো যোগাযোগ কৰি ল'ব তিলক হাজৰিকা। তিলক হাজৰিকা এইটো মায়ং বিখ্যাতে নহয়, ইতিমধ্যে তেওঁৰ নাম প্ৰচাৰ বাহিৰত হৈ আছে। সৰ্পদংশনৰ ক্ষেত্ৰত যদি কোনো এজন ব্যক্তিক সৰ্পই দংশন কৰে, তেনে সৰ্পদংশন কৰা ব্যক্তিয়ে তৎকালীনভাৱে হয় মেডিকেল চিকিৎসা ল'ব লাগিব, আৰু নহয়তো বেজ কবিৰাজৰ আশ্ৰয় ল'ব লাগিব। আৰু নিৰ্দিষ্ট সময়ত যদি বেজৰ ওচৰত আহি সেই ব্যক্তিজন উপস্থিত হ'ব পাৰে, তেতিয়াহ'লে সেই সৰ্পদংশনৰ বিষাক্ত দংশনৰ পৰাও আৰোগ্য হ'ব পাৰে বা আৰোগ্য হৈছে। বৰ্তমান মই আৰু এটা কথা লৈ মানে ওচৰত আগবাঢ়িছোঁ, মানে আমাৰ ধৰি লওক গাঁৱতে বা ধৰি লওক আমাৰ কিবা এটা হ'ল, মানে ওজাজনৰ ওচৰত যাই ক'লোঁ বা এজন ডাঙৰ ওজা আছে বোলে, গৈ ক'লোঁ বোলে মোৰ এনে তেনে হৈছে বা এইবিলাক মোৰ মানে ঘৰত চলি আছে বা মোৰ হৈ আছে। যেতিয়া মই এনেদৰে কওঁ, তেতিয়া ওজাজনে মানে কেনেদৰে গম পায় যে মোৰ কিবা এটা হৈ আছে? সেইটো আচলতে প্ৰকাশ হ'ব লাগে। তাৰমানে এজন চিকিৎসকৰ ওচৰলৈ গ'লে প্ৰথম ডাক্তৰে সুধিব আপোনাৰ কি হৈ আছে, আৰু সেইখিনি চিকিৎসকজনে ৰোগীজনৰ পৰা জনাৰ পিছত তেওঁক কি ঔষধ দিব লাগে, কি কি মানিব লাগিব, কি মানিব নালাগিব, সেইটো ডক্তৰজনে এটা পৰামৰ্শ দিয়ে, এডভাইচ দিব। তদ্ৰূপ এই ওজাৰ কথা যে কৈ আছে মানুহবিলাকে, এই ওজাৰো তদ্ৰূপ এজন ওজাৰ হাতত বহু ৰোগৰ বহু ব্যৱস্থা বহু বিধান থাকিব পাৰে, কিন্তু আপোনাৰ কি সমস্যা কি ব্যৱস্থা আপুনি সেই ওজাজনক সেইটো অৱগত কৰিব লাগিব যে মই আমুক সমস্যা লৈ আপোনাৰ ওচৰলৈ আহিলোঁ, আপুনি যদি পাৰে তেতিয়াহ'লে আমাক ইয়াক এটা এই সমস্যাৰ পৰা নিৰাময় পাবৰ কাৰণে আমাক এটা উপায় দিয়ক। এতিয়া যদি ওজাজনৰ বা সেই কবিৰাজনৰ সেই বিষয়ৰ জ্ঞান থাকে, তেতিয়াহ'লে তেওঁ সেই বিষয়ে এটা বিধান দিব, আৰু তেওঁ যদি নোৱাৰে ক'ব যে এইটো বিষয় মোৰ হাতত নাই, এইটো বিষয়ে আপোনালোকে অন্য জেগাত ব্যৱস্থাখিনি ল'ব পাৰিব, বা মায়ঙত অন্য ঠাইত সুধিলেও ইয়াৰ এটা বিকল্প ব্যৱস্থা পাব।
মানে আৰু এটা কুৱেশ্যন হ'লে ওচৰত আগবাঢ়িছে মানে বৰ্তমান সময়ত বা ওজাসকলে বা আমাৰো গাঁৱত মানে ভালেখিনি ডাঙৰ ডাঙৰ ওজা আছে 2-এজন মানে তেওঁলোকে মানে বিৰা পোৱা বুলি শুনিছোঁ মানে এই বিৰাটো মানে ভূত বা বিৰা পোৱা শুনিছোঁ সেই ভূত বা বিৰাটো মানে কেনেকুৱা প্ৰকৃতি বা কি কেনেদৰে পোহে সেই বস্তুৰ বিষয়ে অলপ কৈ দিয়ক। আমি বিৰা বা ভূত স্বচক্ষুৰে দেখা নাই, কিন্তু আমি মানুহৰ মুখে মুখে প্ৰচলিত কিছুমান কথা আমি শুনিব পাওঁ যে একচাম লোকে তেওঁলোকৰ নিজৰ স্বাৰ্থৰ সিদ্ধিৰ কাৰণে বা কৰ্মৰ সিদ্ধিৰ কাৰণে সফল হ'বৰ কাৰণে এক অদৃশ্য শক্তি যাক কিছুমানে ভূত বুলি কৈছে, আন কিছুমানে বিৰা বুলি কৈছে, কিন্তু সেইটো বস্তুৰ লগত মোৰ অৱশ্যে আজিলৈ পৰ্যন্ত সাক্ষাৎ হোৱা নাই, মই দেখা নাই, কিন্তু এইটো মানুহৰ মুখে মুখে প্ৰচলিত হৈ থকা এটা কথাহে আমি তেনেকৈ ভাবিব পাৰোঁ বা ভাবোঁ। এইভাগে আমি ভাত খাবলৈ আৰম্ভ কৰি দিলোঁ মানে ভাত তাত খাই আমি আগবাঢ়িম মায়ং মিউজিয়ামলৈ, তেন্তে ভিডিঅ'টো পূৰা চাই থাকিব। গাইজ বৰ্তমান আমি পাই গ'লোঁ মায়ঙৰ পূৰা মায়ং মিউজিয়ামটো য'ত মানে মায়ঙৰ অতি পূৰ্বৰে বস্তুবিলাক সংৰক্ষণ কৰি ৰখা হৈছে। বৰ্তমান চলক মানে এইবোৰ হৈছে মায়ঙৰ অতি পূৰ্বৰে এনেদৰে ঢেঁকীৰে ধৰি লওক যি কৰে আৰু এনেধৰণে মূৰ্তি কৰি সাজি ৰখা হৈছে আৰু এইবোৰ খেৰৰ পুঁজি আৰু এইবোৰ হৈছে আপোনাৰ মাটিৰ কুঁৱা আৰু এইভাগে আছে আপোনাৰ সেই হাল বোৱা কাৰ্য এইভাগে আৰু এইভাগে আছে আপোনাৰ মানে গ্ৰাম্য জীৱনৰ মানে জাৰা ফুকা জণ্ডিছ ৰোগৰ মন্ত্ৰ চিকিৎসা দৃশ্য বা জণ্ডিছ ৰোগ হ'লে আপোনাৰ এনেদৰে মানে জাৰা ফুকা কৰা হয়। তাৰপিছত এইভাগে আছে আপোনাৰ শিলৰ পতাৰ খুন্দনা মানে এইভাগে চাই লওক আৰু এইবোৰ আছে বৰতোপৰ গুলি শেষ মধ্যযুগৰ কাজলি চকী মানে এইবোৰ চাই লওক বস্তুবিলাক মানে মায়ঙৰ আটাইবোৰ বস্তু মানে অতি পূৰ্বৰে মানে আপোনাৰ যিবোৰ বস্তু আছে মায়ঙৰ সেই আটাইবোৰ বস্তু এই মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হৈছে বা আপোনালোকে যদি মায়ঙলৈ আহে এই মিউজিয়ামটোলৈ মানে নিশ্চয় আহিব বা আটাইবোৰ বস্তু দেখা পাব। আৰু এইবোৰ আছে আপোনাৰ মাটিৰ বস্তু বা পৰা মাটিৰ পাটনাদৰ অংশ প্ৰাগ মধ্যযুগ চপাংডং চক এইবোৰ ধৰি লওক ভাঙা চিঙা বস্তুবিলাক এনেদৰে সংৰক্ষণ কৰি ৰখা হৈছে। আৰু এনেদৰে কাঠ মানে ফন্তা বুলি কোৱা হয় এনেদৰে আপোনাৰ বাঁহৰে চক মানে চেণ্ডেল এনেখনক ফন্তা বুলি কোৱা হয়। এইভাগে চক দৈ চলা মায়ঙৰ মানে অতি পূৰ্বৰ মানে যিবোৰ বস্তু আছে আপোনাৰ সেই আটাইবোৰ বস্তু ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। আপোনালোকে যদি মায়ঙলৈ আহে ইয়ালৈ নিশ্চয় আহিব, সেই আটাইবোৰ বস্তু লোহেৰে নিৰ্মিত ঘূৰণীয়া সামগ্ৰী আটাইবোৰ বস্তু মায়ঙৰ সেই আটাইবোৰ বস্তু ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। আৰু এইভাগে চক লোহাৰে দৃশ্য আৰু এইভাগে আপোনাৰ ধেনু চক আৰু এইভাগে টিভি অতি পুৰণি চাই লওক। আৰু এইভাগে আছে আপোনাৰ এই অতি পূৰ্বৰ ধৰি লওক সেইবোৰ হৈছে আপোনাৰ জণ্ডিছ ৰোগ কেনেদৰে জাৰা হৈছিল সেই আটাইবোৰ বস্তু আছে। মই সিমানখিনি নাজানো আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ চাই লওক এইভাগে চক আৰু এইভাগে চক খেতিৰ সঁজুলি বা ধৰি লওক যুঁৱলি নাঙল এই আটাইবোৰ খেতিৰ সঁজুলি আছে ইয়াত চাই লওক। আৰু নাৰী ল'ৰা জৰা মন্ত্ৰ ব্যৱহাৰ কৰি নাৰী ল'ৰা ভাল কৰিবলৈ এটি শিশুক হাত জাৰি থকা অৱস্থাত হাতমূৰীয়া গাঁৱৰ বেজ শ্ৰী লোহিত বিষয়া চক মানে যিসকল মানে নাৰীৰ যি ল'ৰা বুলি যি কয় তেতিয়া মানে আপোনাৰ এনেদৰে মন্ত্ৰ জপ কৰা হয়। আৰু এইভাগে চক আৰু এইভাগে আছে আপোনাৰ বিভিন্ন বনৰীয়া জীৱ জন্তু সাপ মাছ চৰাইৰ হাড় মঙহ ইত্যাদি পৰম্পৰাগত ঔষধ সামগ্ৰীৰে মায়ং বজাৰত এগৰাকী লোক চিকিৎসক মানে এইবিলাকেৰে আপোনাৰ বনৰীয়া জীৱ জন্তুৰ ছাল মঙহ তেল পৰম্পৰাগত ঔষধ এইবোৰৰ ঔষধ বনোৱা হয় চাই লওক ইয়াতে এইবোৰ দৃশ্য। আৰু এইটো হৈছে আপোনাৰ লোণমাটি গাঁৱৰ বিখ্যাত বেছি তিলক হাজৰিকাৰ দ্বাৰা বিষ জৰা মন্ত্ৰ পিঠিৰ বিষ চিকিৎসা চাওক এইটো হৈছে পিঠিৰ বিষ চিকিৎসা। এই আটাইবোৰ আপোনাৰ মানে আটাইবোৰ সংৰক্ষণ কৰি ৰখা হৈছে বা যিবোৰ জণ্ডিছে ৰোগ হওক বা পিঠিৰে ৰোগ হওক। আৰু এইবোৰ হৈছে গাঁৱলীয়া জীৱনৰ চব ধৰি লওক এইভাগে আপোনাৰ এইটো হৈছে কোক জাকৈ সেই আটাইবোৰ বস্তু আছে গাঁৱলীয়া জীৱনৰ কাৰণে জাকে বা সৰু জাকৈ ইয়াত। আৰু এইভাগে আছে আপোনাৰ পৌলা বুলি কোৱা হয় তোক। আৰু এইভাগে
কচ মাছ হেনা কচ ইয়াতে এইবোৰ বস্তু আছে আৰু এইবোৰ হৈছে আল জিভা বৰা জৰা মন্ত্ৰ ব্যৱহাৰ কৰি ডিঙিৰ সুৰসুৰণি মানে ডিঙিত যে আপোনাৰ সুৰসুৰণি যে হয় সেই সুৰসুৰণি মানে ভাল কৰিবলৈ এনেদৰে মানে মন্ত্ৰ ব্যৱহাৰ কৰিছিল চাওক এনেদৰে মন্ত্ৰ ব্যৱহাৰ কৰি এনেদৰে ভাল কৰিছিল আৰু এইবোৰ আছে আপোনাৰ চাওক এই আটাইবোৰ বস্তু এই মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হৈছে এইভাগে চাওক হৰিণৰ শিং ইয়াত মজাকৈ সংৰক্ষণ কৰি ৰখা হৈছে আপোনাৰ এইভাগে গৰুৰ চাওক গৰুৰ হনু আৰু কামিয়াৰ মায়ং অঞ্চল মানে গৰুৰ চাওক কামিয়াৰ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে মায়ঙত আপোনালোকে যদি মায়ঙলৈ আহে এই মিউজিয়ামলৈ আহিব সকলোবোৰ গম পাব আৰু এনেদৰে মানে বাঘক এনেদৰে বশ কৰিছিল চাওক এনেদৰে বাঘক বশ কৰা হৈছিল এনেদৰে 4জন এনেদৰে মিলি 5জনে এনেদৰে বাঘো বশ কৰিব পাৰিছিল মায়ঙত মানে এনেদৰে বাঘকো বশ কৰা হৈছিল এইভাগে চাওক হাতীৰ হাড় মানে ভৰিৰ হাড় সংৰক্ষণ কৰি ৰখা হৈছে চাওক হাতীৰ হাড় কি ক'ব যদি মায়ঙলৈ নিশ্চয় আহিব সেই আটাইবোৰ কথা আপোনালোকে গম পাব চাওক আপোনাৰ লোৰ তৰোৱাল আৰু এইভাগে আছে লোৰ তৰোৱাল আৰু গৰুৰ ছালেৰে নিৰ্মিত ঢাল শেষ মধ্যযুগ ৰজা মায়ং মানে এইবোৰ গৰুৰ ছালৰ হয় চাওক গৰুৰ ছালেৰে নিৰ্মিত আৰু এই ঢাল বুলি কোৱা হয় চাওক গৰুৰ ছালেৰে নিৰ্মিত এইভাগে চাওক বনৰীয়া ম'হৰ লাওখলা আৰু এইভাগে চব বস্তুবোৰ বিষ্ণুৰ মূৰ্তি এইভাগে আছে আপোনাৰ আৰু এইভাগে আছে বিৰাট কায় গণেশ মূৰ্তি আৰু এইভাগে আছে উমা মহেশ্বৰৰ মূৰ্তি আৰু লগতে ইয়াত আছে হৰিণৰ লাওখলা আৰু শিং চব হৰিণৰ লাওখলা আৰু এয়া শিং আৰু লগতে আছে এয়া কচৰ বংশধৰ ঐতিহাসিক ৰজা মায়ং ৰাজ্যৰ চব ঘটৎকচৰ বংশধৰ বীৰ ঘটৎকচৰ বংশধৰ ঐতিহাসিক ৰজা মায়ং উচ্চতৰ পৰম্পৰাগত ৰজা শ্ৰী তৰণীকান্ত সিংহ চব ঘটৎকচৰ বংশধৰ আছিল তৰণীকান্ত সিংহ আৰু এইভাগে আছে মানে ঐতিহাসিক মায়ং ৰাজ্যৰ পৰম্পৰাগত ৰজা ভাৰতৰ স্বাধীন সম্ৰাজ্ঞৰ এগৰাকী সমৃদ্ধ ঘনকান্ত সিংহ ঘটৎকচৰ বংশধৰ আছিল এও শ্ৰী তৰণীকান্ত সিংহ ঘটৎকচৰ বংশধৰ আছিল আৰু এইভাগে আছে আপোনাৰ এইখন মেপ না মায়ঙৰ এইখন হৈছে মেপ আপোনাৰ আৰু এইভাগে আছে আপোনাৰ তন্ত্ৰ মন্ত্ৰৰ অতি পূৰ্বৰে বিখ্যাত যাদুঘৰ বুলি ক'ব লাগিব আৰু এইবোৰ চাই লওক এনেদৰে ভৰি জাৰিছিল আৰু সেইটো কি আছিল এই ওপৰতটো মাথাৰ বিষ মানে এই ওপৰটোত আপোনাৰ এনেদৰে মাথাৰ বিষ জৰা হৈছিল তাৰপিছত আমি আগবাঢ়িলোঁ পবিতৰা অভয়াৰণ্যলৈ মানে পবিতৰা অভয়াৰণ্যখন মায়ঙৰ গাতে লাগি থকা বুলি ক'ব লাগিব সেইকাৰণে অলপ পবিতৰা অভয়াৰণ্যখনত মানে চাই হোৱাৰ লগতে ৰাস্তাৰ কাষৰ পৰাই চাই হোৱা আপোনালোকৰ ৰাস্তাৰ কাষৰ পৰা কিছুমান দৃশ্য দেখুৱাই দিওঁ এইখন হৈছে পবিতৰা অভয়াৰণ্য ৰাস্তাৰ কাষৰ পৰা চাই লওক মানে আমি ভিতৰলৈ প্ৰৱেশ কৰা নাই তাৰপিছত আহি দেখিলোঁ দুটা গড় চাওক এই দুটা গড়ে এইভাগে পূৰা ঘাঁহ খাই আছিল তাৰে কাষত গৰুও মানে ধৰক দিয়ে কি ক'ব গৰুৰ লগত গৰুৱেও একেলগে ঘাঁহ খাই আছে গাইজ আমি বৰ্তমান আহিছোঁ পবিতৰা অভয়াৰণ্যলৈ বৰ্তমান আমাৰ আগত আছে দুটা গড় সেই দুটা গড় চুট দুটা এই দেখছি না এই দুটা চুৰ এতিয়া চুট দুটাক বিচাৰে আমি যাম তললৈ এতিয়া সি খেদে না নাজানো খেদা খাব পাৰোঁ কিয় যাবি না তলত যাব বোলে এতিয়া আমি বৰ্তমান তলত যাওঁ আৰু খেদা খালেও যাম আজি বাজি তলত গাইজ পৰা ভয়ংকৰ পৰা জোতা আছিল এই জাগাত জোতাই কাম নেদে গাইজ মই আছোঁ পবিতৰা অভয়াৰণ্যত বৰ্তমান আছে মোৰ আগত দুটা গড় কিন্তু তাৰ ওচৰত বৰ্তমান মই যাব কাৰণ এই অখ ঠাই দেখছি না ধৰি লওক হয়ৰ পৰা মানে গড় দুটাই খেদি আহিছে ধৰি লওক হয়ৰ পৰা খেদি আহিছে এই জাগা উঠবা পাৰব এই জাগা উঠাক লগি তাতে মৃত্যু হ'ব সেইকাৰণে নাযাওঁ তাকে চক মায়ে পবিতৰা অভয়াৰণ্য যদি মায়ঙলৈ আহে পবিতৰা অভয়াৰণ্যলৈ আহিব পাৰিব এই দুটা আছে গড় চুট দুটাই পূৰা খাই আছে বাপ প্লেয়াৰ গাইজ লগতে আপোনালোকক এটা কথা কৈ দিওঁ যে যদি আপোনালোকে মায়ঙলৈ আহে মানে তাৰ কাষতে আছে পবিতৰা অভয়াৰণ্য এইখন হৈছে পবিতৰা অভয়াৰণ্য কিন্তু সেই দুটা তাতে গড় আছে গড়ৰ কাষলৈ গৈছিলোঁ কিন্তু উঠিব পাৰিব নাই তললৈ সেইকাৰণে মৃত্যু হ'ব
সেইকাৰণে আমি বৰ্তমান ঘৰলৈ বোলে উভতিলোঁ আৰু যদি আপোনালোকে যদি মায়ঙলৈ আহে তাৰপিছত তাৰে কাষতে চাই যাব পাৰিব পবিতৰা অভয়াৰণ্য এই ৰাস্তাৰ কাষৰ পৰা চাব পাৰিব গড় বাঘ চাঘ লৈ না আপোনাৰ বাঘ লৈ না বাঘ নাই না আৰু গড়ে আছে আৰু কি হৰিণা লৈ না হৰিণ চৰিণ নহ'লে বোলে অকল গড়ে হ'লে গছ চছ চাব পাৰিব যদি মানে মায়ঙলৈ আহে এই ৰাস্তালৈ আহিব ইয়াৰ পৰা উপভোগ কৰিব প্ৰাকৃতিক দৃশ্যৰ লগতে জীৱ জন্তু গাইজ আমি বৰ্তমান ঘৰলৈ যাবলৈ ওলাইলোঁ মানে মায়ঙৰ ভালেখিনি বস্তু আপোনালোকক দেখুৱালোঁ বা বৰ্তমান মায়ংখন মানে আগৰ নিচিনা নাই বা বৰ্তমান বহুত চেঞ্জ হৈ গৈছে বা বৰ্তমান মানে যিহেতু শিক্ষিতৰ হাৰ বাঢ়ি গৈছে বা আপোনালোকে যদি মানে মায়ঙলৈ আহিবলৈ মানে ভয় কৰে বৰ্তমান ভয় কৰিব লগা একো নাই মানে আগৰ দৰে মায়ংখন নাই বৰ্তমান বহুত চেঞ্জ হৈ গৈছে তেন্তে মায়ঙলৈ আহিলে পূৰা আহিব পাৰে পূৰা ফালাফালি তাৰ লগতে আছে পবিতৰা অভয়াৰণ্য মানে পবিতৰা অভয়াৰণ্যলৈ আমি এবাৰ গৈছিলোঁ মানে কি কৈছে আপোনাৰ অজাবৰে মানে বৰ্তমান সময়ত কি হৈছে আপোনাৰ মানে হেমন্ত মামাই এখন আইন জাৰি কৰিছে মানে মন্ত্ৰ পাতিৰ কাৰণে বা যিসকল অজাই মানে মন্ত্ৰ পাতি কৰে তেওঁলোকক মানে যদি মানে চৰকাৰে গম পায় তেন্তে মানে আপোনাৰ জেলো হৈ যাব পাৰে সেইকাৰণে মানে বহুত অজাই হওক বা ডাঙৰ অজাই হওক বা মায়ঙৰ অজাই হওক মানে কেমেৰাৰ আগত মানে বহুতখিনি কথা ক'বলৈ মানে ভয় কৰে সেইকাৰণে মানে সিমান এটা ইচ্ছা কৰা নাই মানে তেওঁলোকে ক'বলৈ বা মই এটা সিমান এটা ইচ্ছা কৰা নাই যিহেতু তেওঁলোকে মানে কোৱা নাই মানে এজন অজাৰ পৰা মই অলপ কৈছে তেওঁ মানে কিবা কিবি আপোনালোকে নিশ্চয় বস্তুটো চাইছে বা মই কিছুমান কথা সুধিছিলোঁ তেওঁ অলপ কিবা কিবি কৈছে বা সেইখিনিয়ে মানে তেওঁ মানে ক'বলৈ লাষ্টত মানে ভয়ে কৰি দিছে তেন্তে আৰু কি ক'ম যদি আপোনালোকে যদি মানে মায়ঙৰ অজাৰ তালৈ আহিব খুজিছে তেন্তে এজন অজাৰ ঘৰলৈ আহিব পাৰে তেওঁৰ নাম হৈছে প্ৰবীণ শইকীয়া বা তেওঁৰ ঘৰ বৰ্তমান মানে মায়ঙত মানে আপুনি মায়ঙলৈ আহি মানে নামটো কৈ দিলে আপোনালোকক দেখুৱাই দিব তেন্তে মোৰ ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো ভাল হৈছে পূৰা লাইক কমেণ্ট দিব তেন্তে বৰ্তমান ঘৰলৈ যাওঁ মানে আহাতে পূৰা বাঘৰ দৰে আহিছিলোঁ যাওঁতে মেকুৰীৰ দৰে যাব লাগিব তেন্তে আজিলৈ বাই বাই জয় অসম।